নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰ আদিবল আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুছলমান নহয় এবাৰ হিন্দুৱে কৰিলে জঘন্য কাণ্ড নাবালিকাৰ লগত জঘন্য কাণ্ড কৰিছে এই গৰাকী লোকে আৰু এই ৰক্ষকে এতিয়া ভক্ষকৰ ৰূপ ধাৰণ কৰিছে কিয়নো এই গৰাকী হৈছে এগৰাকী আৰক্ষী জোৱানে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাৰ গৰাকীৰ আইতাকৰ ঘৰত বলপূৰ্বকভাৱে অত্যাচাৰ কৰিছে আৰু এই মুহূৰ্তত আমি সবিস্তাৰ জনাৰ চেষ্টা কৰিছো এনিটক সৰকাৰ প্ৰতিগৰাকী দৰ্শকক কিয়নো এবাৰ মুছলমান নহয় হিন্দুৱে কৰিলে নাবালিকাৰ লগত জঘন্য কাণ্ড কৰিছে এবাৰ এখন দেশতে হাজুৰ বাগদাত জুকাৰি গৈছে এক অমানৱীয় ঘটনা এতিয়া হাজুৰ বাগদাত জুকাৰি গৈছে হাজুৰ আৰক্ষী জোৱান যি অবৰ্ণীৰ কলিতাৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা লম্পট আৰক্ষী অবৰ্ণী কলিতাৰ কামনাৰ ৰুখৰ পৰা হাৰি নগল নাবালিকা দুই সন্তানৰ পিতৃ অসম আৰক্ষীৰ বেটেলিয়ান অবৰ্ণীৰ কলিতা আৰু এই অবৰ্ণীৰ কলিতাৰ হাতৰ পৰা হাৰি নগল নাবালিকা ঘৰৰ ওচৰৰে নাবালিকাক বলপূৰ্বক নিৰ্যাতনৰ অভিযোগ নাবালিকাৰ পৰিয়ালৰ কোনো নথকাৰ সুযোগ লৈ নিজ আইতাকৰ গৃহত নিৰ্যাতনৰ চেষ্টা এগৰাকী লম্পটে হয় যি নিকৃষ্ট কাণ্ড জঘন্য কাণ্ড সংঘটিত কৰিছে এগৰাকী হৈছে আৰক্ষী জোৱান আৰু এগৰাকীয়ে জঘন্য কাণ্ড কৰিছে এবাৰ মুছলমান নহয় হিন্দুৱে কৰিছে নাবালিকাৰ লগত জঘন্য কাণ্ড হাজুৰ বাগদাত জুকাৰি গৈছে এক অমানৱীয় ঘটনা জঘন্য ঘটনাই জুকাৰি গৈছে হাজু আৰক্ষী জোৱান আছিল এগৰাকী লোক অবৰ্ণীৰ কলিতাৰ এতিয়া কামনাৰ বলি হৈছে এগৰাকী নাবালিকা হাজুৰ আৰক্ষী জোৱান অবৰ্ণীৰ কলিতাৰ কামনাৰ বলি হৈছে লম্পট আৰক্ষী অবৰ্ণীৰ কলিতাৰ কামনাৰ ৰুখৰ পৰা হাৰি নগল নাবালিকা আৰু এগৰাকীৰ দুটাকৈ সন্তান আছিল দুটা সন্তানৰ পিতৃ অসম আৰক্ষীৰ বেটেলিয়ান অবৰ্ণীৰ কলিতা ঘৰৰ ওচৰৰে নাবালিকাৰ বলপূৰ্বক নিৰ্যাতনৰ অভিযোগ নাবালিকাৰ পৰিয়ালৰ কোনো ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজ আইতাকৰ গৃহতে নিৰ্যাতনৰ চেষ্টা এইগৰাকী লম্পটৰ এবাৰ অসম আৰক্ষীৰ বেটেলিয়ানৰ জোৱানৰ যি কুকাণ্ড জুকাৰি গৈছে সমগ্ৰ দেশ এবাৰ নাবালিকাৰে কুকাণ্ড কৰিছে নাবালিকাৰ লগত কুকাণ্ড কৰিছে এগৰাকী আৰক্ষী জোৱানে আৰু দুই সন্তানৰ পিতৃ আছিল এইগৰাকী লম্পট অবৰ্ণীৰ কলিতা এবাৰ ৰক্ষকে ভক্ষকৰ ৰূপ লৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ এতিয়া নাম কাটিছে এইগৰাকী জোৱানহঁতে আৰু তাৰ পিছতে লম্পট অবৰ্ণীৰ পত্নীয়ে স্বামী অবৰ্ণীৰ যি সমগ্ৰ নিলজ্জ ঘটনা তাৰ ঘটনা গাপ দিয়াৰ অভূতপূৰ্ব প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু পৰিয়ালৰ লোকক যি নাবালিকাৰ পৰিয়ালৰ সেই পৰিয়ালৰ লোকক অকথ্য গালি গালাচৰ পিছতে অভিযোগ উত্থাপন কৰিছে মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী অসম আৰক্ষীৰ বেটেলিয়ানত কৰ্মৰত আছিল এইজন জোৱান আৰু এইজন জোৱানৰ নিলজ্জ অমানৱীয় যি ঘটনা সংঘটিত কৰিছে যি কাণ্ড সংঘটিত কৰিছে তাৰ এতিয়া উচিত তদন্ত বিচাৰিছে নাবালিকাৰ পৰিয়ালে এই মুহূৰ্তত জনাইছো এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুছলমান নহয় হিন্দুৱে কৰিছে নাবালিকাৰ লগত জঘন্য কাণ্ড হাজুৰ বাগদাত এতিয়া জুকাৰি গৈছে এক অমানৱীয় ঘটনাই হাজুৰ আৰক্ষী জোৱান আছিল এগৰাকীয়ে এক জঘন্য কাণ্ড সংঘটিত কৰিছে এগৰাকী নাবালিকাৰ লগত হাজুৰ আৰক্ষী জোৱান অবৰ্ণীৰ কলিতাৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা লম্পট আৰক্ষী অবৰ্ণীৰ কলিতাৰ কামনাৰ ৰুখৰ পৰা হাৰি নগল নাবালিকা আৰু এগৰাকীৰ দুটাকৈ সন্তান আছিল বুলি জানিব পৰা গৈছে দুটা সন্তানৰ পিতৃ আছিল অসম আৰক্ষী বেটেলিয়ানৰ অবৰ্ণীৰ কলিতা ঘৰৰ ওচৰৰে নাবালিকাক বলপূৰ্বক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এতিয়া নাবালিকাৰ পৰিয়ালে কোনো ঘৰত নথকাৰ সুযোগ লৈ আইতাকৰ গৃহতে নিৰ্যাতনৰ চেষ্টা চলাইছিল এগৰাকী লম্পটে এতিয়া আৰক্ষী বেটেলিয়ানৰ এগৰাকী জোৱান আছিল আৰু এই জোৱানজনৰ কুকাণ্ড এতিয়া সমগ্ৰ অসম জুকাৰি গৈছে নাবালিকাৰ সৈতে এতিয়া কুকাণ্ড
কুকাণ্ড কৰিছে এইগৰাকী জোৱানে 2 সন্তানৰ পিতৃ আছিল এইগৰাকী লম্পট এতিয়া ৰক্ষকে ভক্ষকৰ ৰূপ ধাৰণ কৰিছে আৰু এইগৰাকী ৰক্ষক যিগৰাকী ৰক্ষক এই ৰক্ষকগৰাকী এতিয়া ভক্ষকৰ ৰূপ ধাৰণ কৰিছে যেহেতু তেওঁ আছিল এগৰাকী আৰক্ষী জোৱান আছিল এতিয়া অসম আৰক্ষীৰ নাম কাটিছে এইগৰাকী জোৱানে এবাৰ মুছলমানে নহয় হিন্দুৱে কৰিলে নাবালিকাৰ লগত জঘন্য কাণ্ড হাজোৰ বাক্তাত এতিয়া জুকাৰি গৈছে এক অমানৱীয় ঘটনা এক জঘন্য ঘটনাই জুকাৰি গৈছে হাজোৰ বাক্তাত এতিয়া জুকাৰি গৈছে হাজোৰ আৰক্ষী জোৱান অবৰ্ণীৰ কলিতাৰ কামনাৰ বলি হৈছে এইগৰাকী লম্পট আৰক্ষী অবৰ্ণী কলিতাৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা 2 সন্তানৰ পিতৃ আছিল অসম আৰক্ষী বেটেলিয়নত অবৰ্ণীৰ কলিতাই কৰ্মৰত আছিল আৰু তাৰ পিছতে ঘৰৰ ওচৰৰ এগৰাকী নাবালিকাৰ সৈতে কুকৰ্ম সংঘটিত কৰিছে ঘৰৰ ওচৰৰে নাবালিকাক বলপূৰ্বক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে নাবালিকাৰ পৰিয়ালে ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজ আইতাকৰ গৃহতে নিৰ্যাতনৰ চেষ্টা চলাইছিল এইগৰাকী লম্পটে এবাৰ মুছলমানে নহয় হিন্দুৱে কৰিছে নাবালিকাৰ লগত জঘন্য কাণ্ড সংঘটিত কৰিছে এইগৰাকী লম্পটে এবাৰ মুছলমানে নহয় হিন্দুৱে কৰিছে নাবালিকাৰ লগত জঘন্য কাণ্ড হাজোৰ বাক্তাত এতিয়া জুকাৰি গৈছে অমানৱীয় ঘটনা হাজোৰ আৰক্ষী জোৱান অবৰ্ণীৰ কলিতাৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা হাৰি যোৱা নাই আৰক্ষী জোৱান অবৰ্ণীৰ কলিতাৰ পৰা লম্পট আৰক্ষী অবৰ্ণীৰ কলিতাৰ কামনাৰ উখৰ পৰা হাৰি নগল নাবালিকা 2 সন্তানৰ পিতৃ আছিল অসম আৰক্ষীৰ বেটেলিয়নৰ কৰ্মৰত আছিল তেওঁ আৰু তেওঁৰ পৰা হাৰি নগল এগৰাকী নাবালিকা ঘৰৰ ওচৰৰে নাবালিকাক বলপূৰ্বক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এইজন লম্পটৰ বিৰুদ্ধে আৰু নাবালিকাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী লম্পটে নিৰ্যাতনৰ চেষ্টা চলাইছিল আৰু তাৰ পাছতে তেওঁৰ পত্নী লম্পট অবৰ্ণীৰ কলিতাৰ পত্নীয়ে স্বামী অবৰ্ণীৰ যি সমগ্ৰ নিলজ্জ কাণ্ড সেই ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে আৰু অকথ্য গালি গালাচৰ লগতে নাবালিকাৰ পৰিয়ালক মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে নাবালিকাৰ পৰিয়ালৰ ওপৰত অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত জোৱান অবৰ্ণীৰ যি এই নিলজ্জ কাণ্ড তাৰ উচিত তদন্ত বিচাৰিছে এতিয়া নাবালিকাৰ পৰিয়ালে এবাৰ মুছলমানে নহয় এবাৰ হিন্দুৱে কৰিলে নাবালিকাৰ লগত জঘন্য কাণ্ড